মই আৰু এটা কথা সামাজিক মাধ্যমতো মই ৰিকুৱেষ্ট কৰিম যে যাৰ লগত যি তথ্য আছে এই বিষয়ে কোনোবাই সিদ্ধাৰ্থ শৰ্মাৰ বিৰুদ্ধে কৈছে কোনোবাই একেবাৰে মই কিমান মানৱীয় নাজানো একদম গৰিমা গাৰ্গৰ বিষয়ে লিখা আৰম্ভ কৰিছে কিমান মই নাজানো whether it is a tribute to Jubin or actually কি ময়ো ক'ব দিগদাৰ পাওঁ কিন্তু তেওঁলোকক মই অনুৰোধ কৰিম যে আপোনালোকে CID-ত আহি আপোনালোকৰ যি তথ্য আছে you give your statement এনেও আপোনালোকে সামাজিক মাধ্যমত লিখিছে যেতিয়া আমি আপোনালোকক মাতিম যে আপোনালোকে ষ্টেটমেন্ট দিয়ক আৰু উইদাউট তথ্য যদি তেওঁলোকে কথাবোৰ কৈ আছে নিশ্চিতভাৱে আইনে তাক শুদ্ধ ভাষাত নলব কিন্তু যদি উইথ তথ্য হিচাপে কৈছে তেলে ডেফিনেটলি আমি তেওঁলোকৰ তথ্যক আমি সন্মান জনাম গুৰুত্বভাৱে যিমান পাৰো আমি তেওঁলোকক একমোডেট কৰিম আমাৰ লেটাৰ ৰগেটৰী সিঙ্গাপুৰত আমি লেটাৰ ৰগেটৰী পঠিয়াম খুব সোনকালে যাতে সিঙ্গাপুৰে আমাক কোঅপাৰেট কৰে আৰু অসম আৰক্ষীৰ দল এটাও সিঙ্গাপুৰলৈকে যাব সিঙ্গাপুৰৰ পুলিচৰ লগত কথা পাতি গোটেই যিমান ভিডিঅ' ফুটেজ আছে বা আগদিনা নিশা বা পিছদিনা যি আমি সিঙ্গাপুৰৰ পৰাও যিমান তথ্য পাৰো আমি আহৰণ কৰিম আৰু খুব সোনকালে সিঙ্গাপুৰতো অসম আৰক্ষী দল এটা উপস্থিত হ'ব সামাজিক মাধ্যমত যিসকলে বিভিন্ন তথ্য প্ৰকাশ কৰিছে ইফ ইট ইজ নট স্পেকুলেশন তেওঁলোকৰ লগত তথ্য আছে তেওঁলোককো আমি অনুৰোধ কৰিম যে আপোনালোকে CID-ত আপোনালোকৰ ষ্টেটমেন্ট দিয়ক আমি সকলোৰ কথা ভাল কৰি শুনিম আৰু বিষয়টো আগবঢ়াই লৈ যাবলৈ আমি চেষ্টা কৰিম